हेलो गाइस, वेलकम टू माय यूट्यूब चैनल सोनाली जानमणी। आमी आज पनीर बनाम। या पनीर पियाज आदा নহৰু और जलकिया एफाले बिलाही और आलू काटी रखिছো। या दुटा आलू दी दिसो और दुटा बिलाही दी दिसो और एफाले आमी केराहीটো बहाई दिसो गरम होवाলৈকে। गरम हो गले आमी तेल दी दिम। ये आमी तेल दी दिसो। डांगर चामचे 2 चामच दी दिसो और एफाले तेलखिनिও गरम हो गइसे और आमी पनीरखिनिও दी दिसो। धनिया এটা গলাৰ কালাৰ আহালৈকে आमी पनीरखिनि भाजी থাকিম। आमी लयाই থাকিব নহলে তলফালে লাগি যাব আৰু আমাৰ গেছটো একেবাৰে কমাই ৰাখিছো। या চাওক কি ধুনীয়া এটা কালাৰ আহিছে। আপোনালোকে কমেন্ট কৰি জনাবচোন পনীৰ খাই কেনেকুৱা লাগে। মইতো বহুত ভাল পাওঁ, আপোনালোকে ভাল লাগে। আৰু এফালে আমি অলপ তেল দি আৰু আলু দুটা কাটি ৰাখিছিলো যে এয়া দি দিছো। এইখিনি ধুনীয়াকৈ গোল্ডেন কালাৰ আহালৈকে আমি ভাজি থাকিম। অলপ ঢাকি থৈ দিছো কিন্তু গেছটো কমাই ৰাখিছো। এয়া ঢাকনা খুলি দিছো। এয়া চাওক ধুনীয়া এটা কালাৰ আহিছে আৰু অলপ ভাজি লম আমি। এয়া আমাৰ ভাজা কমপ্লিট। ধুনীয়া এটা কালাৰ আহিছে। এতিয়া আমি নমাই লম। আৰু অলপ তেল দি দিছো। তেলখিনি গৰম হৈ গৈছে আৰু পিয়াজ দি দিছো। পিয়াজখিনি অলপ ভাজি লম। চাওক ধুনীয়া এটা কালাৰ হৈছে। আমি দি দিছো আদা পিচি ৰাখিছিলো, আদা আৰু নহৰু আৰু জলকীয়া দি দিম। আমি 3টামান জলকীয়া কাটি ৰাখিছিলো, ইয়া দি দিছো। ধুনীয়াকৈ ভাজি লম। ইয়া চাওক সব ভাজা হৈ গৈছে আমাৰ। এতিয়া দি দিছো হালধি, ডাঙৰ চামুচেৰে 1 চামুচ দি দিছো আৰু জিৰাৰ গুড়া দি দিছো 1 চামুচ মান। গোটেইখিনি ভালকে এতিয়া ভাজি লম। আমাৰ ভাজা হৈ গৈছে। এতিয়া আধা কাপ মান পানী দি দিছো। সৰু কাপ দি আমি 1 কাপ দি দিছো। এইখিনি গোটেইখিনি ভালকে লৰাই লৈ এয়া চাওক আমাৰ আমি এয়াখিনি সব উতলিছে। এয়া ভালকে উতলি আছে। কিমান ধুনীয়া এটা সেন্ট ওলাইছে। আৰু আমি এফালে দি দিছো আলু ভাজি ৰাখা আলু আৰু পনীৰখিনি দি দিম। আমি ইয়াত জলকীয়াৰ গুড়ি দিয়া নাই, কেঁচা জলকীয়া কাটি দিছো। আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে, যেহেতু আমি জ্বলা কম খাওঁ সেইটো কাৰণে কেঁচা জলকীয়াই দিছো আৰু গুড়ি জলকীয়া দিয়া নাই। এয়া ভালকে মিহলাই লৈছো। 2 মিনিট মান পিছত আমি কাটি থোৱা বিলাহী দি দিছো। অলপ আমি ঢাকি থৈ দিম 2-3 মিনিট মান পিছত। এয়া চাওক খুলিছো, নিমখটো দি দিছো, আগত আমি দিয়া নাই। এয়া 1 গ্লাস মান পানী দি দিছো।
এইখিনি উতলিবলৈ থৈ দিছোঁ। এয়া আমি 5 মিনিটমান পিছত খুলিছোঁ। চাওক পানীও শুকাই গৈছে আৰু আমাৰ তৰকাৰীও ৰেডি। আৰু ইয়াৰ ওপৰতে ধনিয়া পাত দি দিছোঁ, ধুনীয়া এটা চেণ্ট আহিবলৈ, আৰু অলপ লৰাই দিছোঁ। এতিয়া আমাৰ পনীৰ তৰকাৰী ৰেডি। এতিয়া আমি নমাইম। এফালে কেৰাহীটো বহাই দিছোঁ, কেৰাহীটো গৰম হৈ গৈছে আৰু আমি তেল দি দিছোঁ 2 চামুচমান, ডাঙৰ চামুচেৰে 2 চামুচ দি দিছোঁ। এয়া পিঁয়াজ দি দিছোঁ এটা সৰু চাইজৰ। এইখিনি ভালকৈ ভাজি ল'ম। এতিয়া আমি 3টামান জলকীয়া দি দিছোঁ, কেঁচা জলকীয়া। আমাৰ ভাজা প্ৰায় কমপ্লিটেই। আৰু দি দিছোঁ 2 চামুচ হালধি। আমি ভালকৈ মিহলাই আছোঁ আৰু অলপমান ভাজি আৰু জিৰা গুড়ি দি দিছোঁ। এয়া অলপ 1 কাপমান পানী দি দিছোঁ, ডাঙৰ চাইজৰ কাপ দি, আৰু এয়া উতলিবলৈ থৈ দিছোঁ। আৰু অলপ আধা চামুচমান নিমখ দি দিছোঁ, আৰু আধা চামুচ দি দিছোঁ। ঢাকোন মাৰি দিম। অলপ উতলি আছে, কি ধুনীয়াকৈ উতলি আছে আৰু কিমান ধুনীয়া এটা চেণ্ট ওলাইছে। এইফালে আমি দি দিছোঁ এটা বেঙেনা আৰু 3টা আলু কাটি থৈ দিছিলোঁ। এতিয়া গোটেইখিনি আমি ইয়াত দি দিম। এতিয়া ভালকৈ চব লৰাই লওঁ। লৰাই পেলাই আমি ধুনীয়াকৈ এতিয়া ঢাকোনখন দি দিম। যিহেতু এতিয়া এফালে মাছ ভাজি আছোঁ, যিটো এখন মাছৰ তৰকাৰী হ'ব। এয়া আমাৰ মাছ ভাজা প্ৰায় শেষে। আৰু এয়া চাওক কি ধুনীয়াকৈ ভাজিছোঁ। অলপ গেছটো বেছি হ'ল, সেইটো কাৰণে 2 পিচমান পুৰিলেও একো নহয়। এইফালে চাওক আমাৰ তৰকাৰী পানী 1 গ্লাছ আৰু আধা গ্লাছমান দি দিছোঁ, আধা গ্লাছতকৈ কম হ'ব। আৰু এয়া মাছ দি দিছোঁ। এতিয়া ধুনীয়াকৈ লৰাই আছোঁ। আমি কিন্তু পানীৰ তৰকাৰীটো আৰু মাছৰ তৰকাৰীটো জলকীয়াৰ গুড়ি দিয়া নাই। আৰু এইফালে আমাৰ তৰকাৰী হৈ গ'ল। এফালে মাটিমাহৰ দালি, মাছ আৰু পনীৰ, এইফালে আচাৰ। চাওক কি ধুনীয়া এটা খানা, ঘৰুৱা খানা। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি